আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ ২ সদস্য গ্ৰেপ্তাৰ শোণিতপুৰ আৰক্ষীৰ। আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ মূল নায়ক তেজপুৰৰ আদিত্য মহন্ত, কণকণ মহন্ত আৰু জয়ন্ত বৰা ওৰফে চিজুৱে ওদালগুৰি জিলাৰ পৰা বিভিন্ন কোম্পানীৰ গাড়ী যোগান ধৰাৰ বাবে বহুজনৰ পৰা নামী দামী গাড়ী সংগ্ৰহ কৰে। প্ৰায় ২৬খন গাড়ী বিভিন্ন কোম্পানীত ভাড়া দিয়াৰ বাবে লিজত লৈ সেই গাড়ীসমূহ বিক্ৰী কৰে মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ডিমাপুৰ আদি ঠাইত। এই সম্পৰ্কে এইসকল ওদালগুৰি লোকে ওদালগুৰি আৰক্ষীত গোচৰ দিছিল যদিও ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে আছামীৰ পক্ষলৈ এইসকল লোকক নানা প্ৰকাৰে হেঁচা প্ৰদান কৰি গোচৰ গ্ৰহণ নকৰাৰ পিছত শোণিতপুৰত গোচৰ তৰে এইসকল ওদালগুৰি জিলাৰ ভুক্তভোগীয়ে। শোণিতপুৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই নাগালেণ্ডৰ পৰা এখন থাৰ বাহনসহ দুজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰিছে খটখটীৰ আব্দুল জব্বৰ আৰু নাজিৰাৰ প্ৰশান্ত সন্দিকৈ নামৰ ২ যুৱকক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু ঘটনাৰ মূল ৩ অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। ইফালে মূল অভিযুক্ত আদিত্য মহন্তৰ সৈতে জড়িত আছে হাই প্ৰফাইল নেতা। এইসকল লোকে ঋণত লোৱা গাড়ী খবৰ ললে আৰক্ষীৰ ভাবুকি দিয়ে গাড়ী চোৰ আদিত্য মহন্তই। মহন্তক হেনো ছেকেণ্ডৰ বাবেও আৰক্ষীয়ে লকআপত ৰাখিব নোৱাৰে বুলি ভাবুকি দিয়া বুলি কয় ভুক্তভোগীসকলে। প্ৰশ্ন হয়, কোন ৰাজনৈতিক নেতা বা আৰক্ষী বিষয়াৰ বলেৰে বলিয়ান এইজন আদিত্য মহন্ত? ২৬খন বাহনৰ এতিয়ালৈকে মাত্ৰ উদ্ধাৰ হৈছে এখন বাহন। পলাতক ৩ মূল অভিযুক্ত। এইসকলক গ্ৰেপ্তাৰ কৰিবলৈ শোণিতপুৰ আৰক্ষী সক্ষম হ'বনে? আজিৰ পৰা দুদিনমান আগতে ওদালগুৰিৰ গোপাল চৰকাৰ বুলি এজন লোক তেজপুৰ থানালৈ আহে আৰু আমাৰ ইয়াত এখন FIR দিয়ে যে ওদালগুৰিৰ তেখেতৰ আৰু ওদালগুৰিৰ আন বহু লোকৰ গাড়ীসমূহ আদিত্য মহন্ত বুলি এজন লোক আৰু তেওঁলোকৰ লগত জড়িত এটা গ্ৰুপে মানে বিভিন্ন ধৰণে লিজত লয় আৰু লিজত লৈ পেলাই তেওঁলোকে এগ্ৰিমেণ্ট কৰে আৰু বেলেগ বেলেগ ONGCকে আদি কৰি বিভিন্ন ধৰণৰ নামী দামী কোম্পানীত এই গাড়ীসমূহ দিব বুলি তেওঁলোকৰ পৰা গাড়ীখিনি লৈ যায়। আৰু কিন্তু পৰৱৰ্তী সময়ত সেই গাড়ীৰ মালিকসকলে জানিব পাৰে যে এই গাড়ীসমূহ সেই নিৰ্দিষ্ট স্থানত ভাড়াত দিয়া নাই আৰু তেওঁলোকে যি ভাড়া পাবলগীয়া আছিল সেই ভাড়াও নাপায় আৰু তেওঁলোকে বিভিন্ন সময়ত জানিব পাৰে যে সেই গাড়ীবিলাক অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰিছে বা কিছুমান গাড়ী ৰিচেলো হৈছে। এই কথা জানিব পাৰি তেওঁলোকে তেজপুৰ থানাত এখন এজাহাৰ দিয়ে যিহেতু গাড়ীসমূহৰ এগ্ৰিমেণ্টবিলাক তেজপুৰত সংঘটিত হৈছিলে। এই সংক্ৰান্তত তেজপুৰ থানাত এটা কেছ ৰুজু কৰা হয়। গোচৰ নম্বৰ হৈছে ৫৫৪ আৰু এই গোচৰ তদন্ত আৰম্ভ কৰাত আমি জানিব পাৰোঁ যে গাড়ীসমূহ মানে অসমৰ বাহিৰত লৈ যোৱা হৈছে বুলি আমি এটা লিড পাওঁ আৰু সেইমৰ্মে এখন গাড়ী ৰিকভাৰ কৰা হয়। এই সংক্ৰান্তত খটখটীৰ আব্দুল জব্বৰ আৰু নাজিৰাৰ শশাংক হেণ্ডিক বুলি দুজন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু যিহেতু বহুত গাড়ী এই চক্ৰটোৱে এইদৰে বিক্ৰী কৰা বুলি আমি জানিব পাৰিছোঁ, আমাৰ তদন্ত অব্যাহত আছে আৰু আশা কৰিছোঁ আমি আৰু গাড়ী ৰিকভাৰ কৰিব পাৰিম।